অলৰাইট ষ্টুডেণ্ট, এইখন ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 10ৰ 7.2ৰ কুৱেশ্যন নম্বৰ 8ৰ পৰা। তো 8ত আমাক কি দি আছিলে যে যদি এ আৰু বি বিন্দুৰ স্থানাংক ক্ৰমে -2, -2 আৰু 2, -4 তেন্তে পি বিন্দুৰ স্থানাংক নিৰ্ণয় কৰা যাতে এ পি 3/7 এ বি আৰু পি বিন্দুটো এ বি ৰেখাখণ্ডৰ ওপৰত থাকে। তো আমি সমাধান কৰোঁ আহক। কেনেকৈ কৰিব লাগে অতি সহজ পদ্ধতিত শিকাই দিম, ভালকৈ মন কৰিবা। এইটো কুৱেশ্যনত চোৱা, এইটো কুৱেশ্যনত আমাক কি দি আছে, আমাক এইটো কুৱেশ্যনত আমাক ৰেখাডালৰ অনুপাত দিয়া নাই, আমাক দিয়া আছে কি এটা সমীকৰণ দিয়া আছে, কি আছে এ পি = 3/7 এ বি। মানে ধৰি লোৱা এখন ৰেখা আছে, কি ৰেখা এ বি ৰেখাৰ ওপৰত পি এটা বিন্দু দিয়া আছে য'ত এ আৰু বি, আৰু এ আৰু বিৰ স্থানাংকটোও দিয়া আছে। ঠিক আছে, এ আৰু বিৰ স্থানাংক কিমান দিয়া আছে -2 আৰু বি বিন্দুৰ স্থানাংক দিয়া আছে 2, -4। এই এ বিৰ ওপৰত পি এটা বিন্দু, আৰু আমাক এই পি বিন্দুটোৱে কি অনুপাতত ভাগ কৰে অনুপাতটো আমাক দিয়া নাই। সেই হিচাপত আমি ফাৰ্ষ্ট অনুপাতটো উলিয়াব লাগিব, কিন্তু আমাক দিয়া আছে এখন সমীকৰণ। ইয়াৰ পৰা কেনেকৈ আমি অনুপাতটো উলিয়াব পাৰোঁ, ইয়াতে এ পি, ইয়াতে আমি লিখিলোঁ এ পি, ইয়াতে 7টো হৰণ হৈ আছিলে, এইফালে আহিলে কিমান হ'ব পূৰণ, = কি হ'ব 3ab। ঠিক আছে, ইয়াৰ পিছত আমি কি লিখিব পাৰোঁ 7ab = 3 × এ বি ৰেখাখণ্ডক কি অনুপাতত ভাগ কৰিছে এ পি + পি বি বুলি লিখিব পাৰোঁ। এ পি + পি বি, এইটো লিখিব পাৰোঁ এ পি + পি বি বুলি লিখিব পাৰোঁ। ইয়াৰ পিছত আমি 7ab = 3ab + 3pb আমি লিখিব পাৰোঁ। তাৰপিছত চোৱা এ পিটো এইফালে আহিলে মাইনাছ হ'ব, 7ab - 3ab = 3pb। এইটো বস্তু আমি কিমান লিখিব পাৰোঁ 7ab - 3ab কিমান হ'ব 4ab = 3pb। তাৰমানে আমি এনেকৈ লিখিব পাৰোঁ যে এ পি আৰু পি বিটো এ পি / এইটো 3ৰ লগত পূৰণ হৈ আছে, এইফালে আহিলে কি হ'ব হৰণ, পি বি = 3/4। অৰ গতিকে কি লিখিব পাৰিম ইয়াতে এ পি কিমান পি বিৰ লগত কি অনুপাতত ভাগ কৰে 3:4, অৰ্থাৎ পি বিন্দুটোৱে এ বি ৰেখাখণ্ডক কিমান অনুপাতত ভাগ কৰে 3:4। অৰ্থাৎ পি বিন্দুটোৱে এ বি ৰেখাখণ্ডক কি অনুপাতত ভাগ কৰে 3:4 অনুপাতত ভাগ কৰে, অৰ্থাৎ m:m অনুপাতত ভাগ কৰে। এতিয়া আমি পি বিন্দুৰ স্থানাংক উলিয়াব পাৰিম। এতেকে পি বিন্দুৰ স্থানাংক কি হ'ব, পি বিন্দুৰ স্থানাংক হ'ব কিমান হ'ব, পি বিন্দুৰ স্থানাংক চিম্পল m1x2 + m2x1 / কিমান হ'ব m1 + m2, আৰু লগতে m1y2 + m2y1 / m1 + m2। এইটো হ'ব আমাৰ পি বিন্দুৰ স্থানাংক। ইয়াতে আমি পি বিন্দুটোৰ মানকেইটা বহাই দিম। ইয়াতে চোৱা, ইয়াতে এ আৰু বিৰ মান কি আছিলে, এ মানে কিমান আছিলে এক্স, এৰ পৰা যদি আমি x2 লওঁ, x2 মানে কিমান আছিলে 2 × m1 মানে কিমান আছিলে, m1 মানে 3, 2 × 3 প্লাছ m2 কিমান আছিলে 4, m2 4, আৰু x1 কিমান আছিলে -2। তো এইটো আৰু এটা আমাৰ কিমান দিয়া আছে m1x2 মানে 2 × y1 কিমান দিয়া আছিলে 2 × y2 কিমান আছিলে -4 প্লাছ m2 মানে 4 × -2 / কি হ'ব 3 + 4, ইয়াতো কি আহিব 3 +
4. তো নেক্সট লাইনত আমি কি লিখিব 3 + 4 কিমান হয় 7 2 × 3 6 প্লাছ 4 × 2 -8 ইয়াতে আমাৰ কিমান হ'ব 2 × -4 -8 প্লাছ প্লাছ মাইনাছ কি হ'ব -4 × -2 কিমান হ'ব 8 ডিভাইড বাই 3 + 2 7 ইয়াতে আমাৰ কিমান আছিলে 3 × 4 কিমান হ'ব -12 প্লাছ 8 ইয়াতে কিমান হ'ব 6 - 8 ডিভাইড বাই 7 আৰু ইয়াতে হ'ব -12 - 8 মানে -20 ডিভাইড বাই 7 লাষ্টত আমাৰ যাই পেলাই কিমান হ'ল -2 ডিভাইড বাই 7 মতলব -6ৰ পৰা -8ৰ পৰা 6 গ'লে -2 2/7 আৰু এটা কিমান আহিব -20/7 তাৰ গতিকে নিৰ্ণয় পি বিন্দুৰ স্থানাংক কিমান হ'ব বিন্দুৰ স্থানাংক হ'ব পি -2/7 আৰু -20/7 এইটো হ'ব নিৰ্ণয় পি বিন্দুৰ স্থানাংক। থেংক ইউ।